সো আমি এনেকুৱা ক'ব পাৰোঁ মানে আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো লিমিটেড এডিশ্যন আছিলে মিছন বসুন্ধৰা কিমান ছাকচেছফুল হ'ল ছাৰ তো মিছন বসুন্ধৰা 1 যিটো আছিলে সেইটোতো ধৰি লওক এতিয়া আপুনি বা আপোনাৰ মিউটেশ্যন হোৱা নাই মিউটেশ্যন কৰালে হায়াৰকিটো কেনেকুৱা ছাৰ এপি মানে এচিএছ পোৱাৰ পিছত মানে কি হয় কি পোষ্ট পায় ছাৰ আচলতে এচিএছ পোৱাৰ পিছত আমি যেতিয়া জইন কৰিছিলোঁ তেতিয়াতো ইএচি বুলি কৈছিলে ধৰি লওক 10টা 5টা ধৰি লওক কেতিয়াবা 11টা বজাতো আহে 4টা বজাত যায় কেতিয়াবা নাযাওঁ তো এইটো কৰ্ম সংস্কৃতি বুলি যিটো কয় কৰ্মস্পৃহা সেইটো নিজৰ পৰা থাকিব লাগিব Hello everyone, welcome to the third episode of The Civil Diaries. Today we have with us Amitabh Raskwa sir, ACS 1992 batch. Hello sir. Hello. Sir, বহুত welcome আমাৰ শোলে ধন্যবাদ আপুনি টপাৰ আছিল 92 batchৰ হয় 1992 ত মই টপাৰ আছিলোঁ ACS ত হয় আচ্ছা স্যাৰ ফাৰ্স্ট পোষ্টিং স্যাৰ আপোনাৰ ক'ত আছিলে ফাৰ্স্ট পোষ্টিং আমি যেতিয়া আমাৰ এপইণ্টমেণ্ট হ'ল হোৱাৰ পিছত আমি ট্ৰেইনিং দিলে আমাক এমাহমান ইয়াতে ট্ৰেইনিঙৰ পিছত আমাৰ পোষ্টিং হ'ল মোৰ ফাৰ্স্ট পোষ্টিং আছিলে জোনাইত ধেমাজি ডিষ্ট্ৰিক্ট জোনাই মানে একদম একেবাৰে আপুনি ইষ্টাৰ্ণ মোষ্ট হেৰি বুলি ক'ব পাৰে আৰু তাতে আমি ইএচি এণ্ড চাৰ্কল অফিচাৰ এটাচড হিচাপে দিছিলে আমাৰ গোটেই বেটছটোকে সেইটোৱে পোষ্টিং মানে পোষ্ট দিছিলে আমি তেনেকৈ বেলেগ বেলেগ জেগাত গ'লোঁ আৰু মই জোনাইত গ'লোঁ তাত এবছৰমান থাকিলোঁ আচ্ছা তাতে আপুনি ইএচি হৈ আছিলে হয় ইএচি এণ্ড চাৰ্কল অফিচাৰ এটাচড আমাৰ মানে জইণ্ট তেনেকৈ হেৰি পোষ্টিংটো দিছিলে আজিকালি এছিষ্টেণ্ট কমিশ্যনাৰ বুলি কয় হয় এক্সট্ৰাটো গুচাই দিলে এতিয়া এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ নহয় এছিষ্টেণ্ট কমিশ্যনাৰ বুলি কয় এক্সট্ৰা বুলি কিয় কৈছিল ছাৰ আগতে সেইটো ঠিক নাজানো মানে আইএছ যিসকলে আহি পেলাই প্ৰথমতে প্ৰবেশ্যনত জইন কৰে তেওঁলোকক এছিষ্টেণ্ট কমিশ্যনাৰ বুলি কৈছিলে আৰু কিবা কাৰণে হয়তো এচিএছৰ খিনিক ছেগ্ৰিগেট কৰি দেখুৱাবৰ কাৰণে হয়তো কিবা তাত তেওঁলোকে এক্সট্ৰা ৱৰ্ডটো লগাই দিছিলে কিন্তু পিছত সেইটো বহুত আলোচনা বিলোচনা হ'ল যে যিহেতু কাম একেটাই পোষ্টটো একেটাই অলমষ্ট গতিকে নমেনক্লেচাৰটো একেই হ'ব লাগে পিছত তেনেকৈ চেঞ্জ কৰি পেলাই এতিয়া একেই কৰি দিলে আৰু ছাৰ আপুনি কমিশ্যনাৰ ছেক্ৰেটাৰী হৈ ৰিটায়াৰ হৈছিলে হয় হয় কমিশ্যনাৰ ছেক্ৰেটাৰী হৈ ৰিটায়াৰ ৰেভিনিউ ডিপাৰ্টমেণ্টত ডিজাষ্টাৰ মেনেজমেণ্ট এণ্ড ৰেভিনিউ হয় ছাৰ নতুন কেডাৰ এটা ফৰ্ম কৰিলে লাষ্ট 2-3 বছৰমান আগতে আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচেছ বুলি ইয়েছ ছাৰ সেইটোৰ পাৰ্পাছটো কি আচলতে সেই কেডাৰটোৰ আচলতে আমাৰ আচলতে এচিএছৰ আপোনালোকে জানে যে গোটেইখিনি আমাৰ বেলেগ বেলেগ পষ্টিঙত দিছিলে চাৰ্কল অফিচাৰ কৰিও দিয়ে তেতিয়া বিডিঅ' ছিনিয়ৰ বিডিঅ' দিছিলে ময়ো ছিনিয়ৰ বিডিঅ' কৰি আহিছিলোঁ তাৰপিছত আপোনাৰ ইএচি হিচাপে দিয়ে এতিয়া বহুতখিনি চম্ভালিব লাগে বেলেগ বেলেগ নেচাৰ অফ জবছ গতিকে এইটো এটা এক্সক্লুচিভলি মানে গভৰ্ণমেণ্টে ভাবিলে যে ৰেভিনিউ ছাৰ্ভিচ হিচাপে যদি আমি এটা ছাৰ্ভিচ এটা নতুনকৈ কেডাৰ এটা আৰম্ভ কৰোঁ তেতিয়াহ'লে তেওঁলোকে এক্সক্লুচিভ তাত মানে হেৰি দিব পাৰিব ছাৰ্ভিচ দিব পাৰিব সেই বুলি পেলাই হয়তো ALRS যিটো আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ সেইটো ইণ্ট্ৰডিউচ কৰিলে আৰু তেওঁলোকে মানে ইণ্টাৰ কেডাৰ হেৰি কৰিব নোৱাৰে তেওঁলোকে এইটো এটা ছেপাৰেট কেডাৰ হিচাপে থাকি যাব আৰু ৰেভিনিউ কামেই চাব তেওঁলোকে ৰেভিনিউতে হয়তো তেওঁলোকে গৈ গৈ পিছত ডাইৰেক্টৰ লেভেললৈকে যাব পাৰে প্ৰমোশ্যনেল তেনেকুৱা এটা ভাবিছিলে কিন্তু পিছত গৈ পেলাই মানে বস্তুটো অকণমান হেৰি হ'ল আৰু সেইকাৰণে হয়তো এতিয়া সেইটো আকৌ স্ক্ৰেপ কৰি দিয়া হ'ল চ' আমি এনেকুৱা ক'ব পাৰোঁ মানে আসাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো লিমিটেড এডিশ্যন আছিলে মানে 2-3 বছৰৰ কাৰণে APSCয়ে দিলে দি পেলাই আপোনাৰ আকৌ ৰিমুভ কৰিলে একচুৱেলি ঠিকেই কৈছে আগতেতো আপোনাৰ ক্লাছ ACSৰ ক্লাছ 1 ক্লাছ 2 আছিলে আপোনালোকে জানে সেই ক্লাছ 2ৰ যিটো আছিলে সেই তেওঁলোকে সেই ৰেভিনিউ ছাৰ্ভিচত আছিলে চাৰ্কল অফিচাৰ হৈ পেলাই তেওঁলোকে সেইটো লাইনতে যায় আৰু কিন্তু সেইটো পিছত মাৰ্জ হ'ল 1989ত মাৰ্জ হৈ গ'ল আমি জইন কৰাৰ আগতেই মাৰ্জ হৈ এতিয়া ACSে 1 হৈ গ'ল আৰু গোটেইটো তাৰপিছত এইটো আকৌ এটা ছেপাৰেশ্যন কৰিলে কিন্তু তাৰ পাৰ্পাছটো ইমান ফুলফিল নহ'লগৈ হয়তো সেইকাৰণে ভাবিলে যে নাই আকৌ ছাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টত বা ডিজাষ্টাৰ মেনেজমেণ্টত চেলেঞ্জেছবিলাক কি কি ছাৰ ৰেভিনিউ একচুৱেলি ৰেভিনিউ ডিপাৰ্টমেণ্ট বুলি ক'লেতো আপোনাৰ এইটো ডিজাষ্টাৰ মেনেজমেণ্টটো ইনক্লুড কৰে
ৰেভিনিউ ডিপাৰ্টমেণ্টৰতো কাম বহুত কাম আপুনি জানে যে মাটি বাৰীৰ যিহেতু কাম হয় আৰু মাটি বাৰীৰ কামবিলাক মানে ইয়াতে আগতেতো অট'মেটেড নাছিলে এতিয়া বৰ্তমান ধৰিত্ৰী বুলি এটা হেৰি ছফ্টৱেৰ যিটো লঞ্চ কৰিছিলে সেইটোৰ পৰা এতিয়া ডিজিটাইজেশ্যন হৈছে গোটেই লেণ্ড ৰেকৰ্ডছবিলাক আৰু তাৰ পিছৰ পৰা অকণমান ভাল হৈছে কিন্তু তথাপিও মানুহৰ মাজত যিখিনি সমস্যা ধৰি লওক আপোনাৰ মাটি বাৰীৰ সংক্ৰান্তীয় সেই সমস্যাবিলাকটোতো আছেই লেণ্ড পাৰ্চেলবিলাক বৰ ডিমাৰ্কেটেড নহয় ডিছপিউট থাকে মানুহৰ মাজত সেইবিলাক বহুত ডাঙৰ ডাঙৰ সমস্যা লিটিগেশ্যন হয় লিটিগেশ্যন চলি থাকে গতিকে গভৰ্ণমেণ্টে কিবা এটা কৰিম বুলি ভাবিলেও বাধাৰ সন্মুখীন হ'বলগীয়া হয় তো এইবিলাক বহুত ধৰণৰ সমস্যা আৰু বস্তুটো মানে বিৰাট ভাষ্ট হেৰি এটাতো কিন্তু এতিয়া বৰ্তমান ডিজিটাইজেশ্যনো হৈছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰাও বহুখিনি প্ৰগ্ৰেম স্কিম লোৱা হৈছে ডিজিটাইজ কৰিবৰ কাৰণে লেণ্ড পাৰ্চেলবিলাক পূৰা মানে GPS দি পেলাই মানে মেপিং কৰিবৰ কাৰণে গতিকে সেইবিলাকৰ পৰা হয়তো ৰাইজৰ বহুত সুবিধা হ'বগৈ এতিয়াও কামবিলাক চলি আছে সম্পূৰ্ণ হোৱাগৈ নাই সম্পূৰ্ণ হ'লে ভাল হ'বগৈ ছাৰ মিছন বসুন্ধৰা কিমান ছাকচেছফুল হ'ল ছাৰ মিছন বসুন্ধৰাটো আচলতে আসাম গভৰ্ণমেণ্টৰ হেৰি এটা প্ৰয়াস হয় এতিয়া মিছন বসুন্ধৰা 1 মিছন বসুন্ধৰা 2 এনেকৈ হেৰি কৰিছিলে বেলেগ বেলেগ তাতে মানে হেৰি ল'লে বেলেগ বেলেগ ছাৰ্ভিচেছবিলাক মানে ডিছপ'জ কৰিব ল'ব আৰু ডিছপ'জ কৰিব মিছন মডত সেইটো কাৰণে তেওঁলোকে এটা হেৰি তৈয়াৰ কৰিছিলে তো মিছন বসুন্ধৰা 1 যিটো আছিলে সেইটোতো ধৰি লওক এতিয়া আপুনি বা আপোনাৰ মিউটেশ্যন হোৱা নাই মিউটেশ্যন কৰালে কনভাৰ্চন বুলি কয় এই কনভাৰ্চন হোৱা নাই এনুৱেল পাটাৰ পৰা হেৰিলে সেইটো কৰাবলৈ সুবিধা দিলে গতিকে তাত যথেষ্টখিনি বস্তু এপ্লিকেশ্যন পোৱাও গৈছিলে আৰু যথেষ্টখিনি তাতে ভালকৈ ডিছপ'জো হৈছে মিছন বসুন্ধৰা 1টো মিছন বসুন্ধৰা 2টোত বেলেগ কিছুমান দিয়া হৈছিলে অকণমান কমপ্লিকেটেড যেনে ধৰি লওক একচনা পাট্টাৰ কোনোবা এজন আছে বহুত দিন ধৰি অৰিজিনেল পাট্টাদাৰজন নাই বেলেগ এজনে অকুপাই কৰি আছে তেওঁৰ পৰা আকৌ কেনেকৈ তেওঁৰ নামলৈ অনা হ'ব সেইবোৰৰ বহুত ধৰণৰ প্ৰচেছ থাকেতো গতিকে এইবিলাক কামো হাতত লোৱা হ'ল মিছন বসুন্ধৰা 2ত আৰু তাৰ কাৰণে ডিছপ'জেল ৰেটবিলাক অলপ কম হ'ল মানে মানুহে যিখিনি ৰাইজে হেৰি পাব লাগিছিলে ধৰি লওক সেইখিনি পাবগৈ নোৱাৰিলে কিন্তু এতিয়াও তেওঁলোকৰ হেৰি সুবিধা দিছে যে তেওঁলোকে আপিল কৰিব পাৰে কাৰোবাৰ যদি কেছবিলাক ৰিজেক্ট হৈ গৈছে তেতিয়াহ'লে তেওঁলোকে আপিল কৰিব পাৰে আপিল কৰিলে আকৌ এবাৰ চাৰ্কল অফিচাৰ লেভেলৰ পৰা DC লেভেলৰ পৰা চোৱা হ'ব চাই পেলাই ডিছপ'জ কৰা হ'ব বুলি গতিকে মই ভাবোঁ এইটো যথেষ্ট এটা ভাল হেৰি ভাল ইনিচিয়েটিভ হয় গভৰ্ণমেণ্টৰ কাৰণ মানুহখিনিক এটা সুবিধা দিছে বা হেৰি দিছে তেওঁলোকৰ লং পেণ্ডিং হেৰিবিলাক ডিছপ'জ কৰাৰ কাৰণে নহ'লে মানুহৰ বিৰাট প্ৰব্লেম হয় মানুহৰ প্ৰব্লেম বহুত আৰু মাটি বাৰীৰ ক্ষেত্ৰত মানুহে ভয়ো খাই থাকে আগবাঢ়ি নাহে পটককৈ আৰু নাজানেও কেনেকৈ কৰিব লাগে কি কৰিব লাগে গতিকে এইখিনি যদি ধুনীয়াকৈ বুজাই দিয়া হয় বা অনলাইন কৰিবলৈ যদি সুবিধাটো দিয়া হয় তেতিয়াহ'লে মানুহৰ বহুত ভাল হ'ব ছাৰ আপুনি DC আছিলে হাফলঙৰ হয় মই DC হিচাপেও আছিলোঁ হাফলঙত কেনেকুৱা এক্সপিৰিয়েঞ্চ DC থাকোঁতে ছাৰ হাফলঙত ডিমা হাছাও ডিষ্ট্ৰিক্টত DC হিচাপে অলপ বেলেগ ধৰণৰ এটা হেৰি হয় কাৰণ তাতে আপোনাৰ কাউন্সিল আছে অট'নমাছ কাউন্সিল আছে ডিমা হাছাও ডিষ্ট্ৰিক্টত আৰু আপোনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত তেওঁলোকৰ অট'নমাছ কাউন্সিলে হেৰি কৰেতো তাত CEM এজন থাকে বাকী EM মানে এক্সিকিউটিভ মেম্বাৰ্ছ থাকে চিফ এক্সিকিউটিভ মেম্বাৰ থাকে আৰু তেওঁলোকে ডেভেলপমেণ্টৰ প্ৰায় গোটেইখিনি ডিপাৰ্টমেণ্ট তেওঁলোকৰ হাতত থাকে ইয়াতে যেনেকৈ নৰ্মেল ডিষ্ট্ৰিক্টবিলাকত DC এজনে সেইবিলাক বস্তু চাব লাগে বা তাৰ তত্বাৱধান কৰিব লাগে কিন্তু ডিমা হাছাওত সেইটো নহয় ডিমা হাছাওত DCৰ মূল মানে কামখিনি হ'লগৈ যে ল এণ্ড অৰ্ডাৰ চোৱা মেইনলি তাৰপিছত ইলেকশ্যনছ আপোনাৰ আহিলে ইলেকশ্যনৰ কামখিনি সেইখিনি এক্সক্লুচিভলি DCয়ে কৰিব লাগে
এইখিনি আৰু ডিজাষ্টাৰ মেনেজমেণ্টটো এইটো যিহেতু এটা হেৰি বস্তু ডিচিৰ হাতত দিয়া আছিলে গতিকে সেইখিনিয়ে মেইন কাম আছিলে আৰু বাকী ডেভেলপমেণ্টৰ কামবোৰ কাউন্সিলে কৰিছিলে গতিকে তাতে অকণমান মানে ডিচি হৈ পেলাই অকণমান লেট বেক হৈ থাকিব পৰা যায় অৱশ্যে তেতিয়া সেই NRC-টো চলি আছিলে তা NRC-ত আমাৰ বহুত কষ্ট হৈছিলে আমাৰ মানে একেবাৰে ৰাতি এদিনে তেনেকৈ ভিডিঅ' কনফাৰেন্সিং কৰি মেলি আৰু সেইবিলাক ডিছপ'জেল কৰা সেইখিনি সম্পূৰ্ণ কৰা হৈছিলে মই থকাৰ সময়তে আৰু ছাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী যে থাকে কাউন্সিলত হয় সেইটো কি পোষ্ট আচলতে সেইটো কি কৰে আচলতে এই পোষ্টটোত প্ৰিন্সিপাল ছেক্ৰেটাৰীজন হৈছে যে কাউন্সিলৰ মানে তেওঁলোকৰ হায়েষ্ট যিটো পোষ্ট আৰু যেনেকৈ এটা গভৰ্ণমেণ্টৰ চিফ ছেক্ৰেটাৰী থাকে তেনেকুৱা ধৰণৰ তেওঁলোকৰ তাতে প্ৰিন্সিপাল ছেক্ৰেটাৰী হিচাপে থাকে আৰু ফাইনেল যিখিনি হেৰি চাই দিব লাগে এপ্ৰুভেল বা হেৰিৰ কাৰণে এইটো প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে হয় আৰু বাকী CEM-ৰ এপ্ৰুভেল লৈ কামখিনি কৰা হয় আৰু CEM চিফ এক্সিকিউটিভ মেম্বাৰ যিজন থাকে তেওঁ সেই ইকুইভেলেণ্ট টু চিফ মিনিষ্টাৰ ইন ষ্টেট আৰু তেনেকুৱা ধৰণৰ গতিকে অলপ বেলেগ মানে কাৰ্বি আংলং তেওঁলোকৰ সেই সৰু কাউন্সিল আৰু কাউন্সিল হিচাপে অট'নমাছ কাউন্সিল অট'নমি দিয়া আছেতো গতিকে সেইটো অট'নমিত চলে মানে বহুখিনি কথা কিন্তু কিছুমান ষ্টেট গভৰ্ণমেণ্টৰ আছে গ্ৰাণ্ট চানটো পায় ষ্টেট গভৰ্ণমেণ্টৰ পৰা চেণ্ট্ৰেলৰ পৰাও কিছুমান স্কিমৰ হেৰি পায় সুবিধা পায় চ' এতিয়া আমি এটা টপিকত আহোঁ যে ছেকুলাৰিজিমৰ ওপৰত হয় ছেকুলাৰিজিম আৰু ৰাম ৰাজ্য এটা ডাইকটমি এটা মানে দেখিবৰ কাৰণে গ'লে ইটছ লুক লাইক এ ডাইকটমি চ' কি ভাবে হোৱাটছ ইয়ৰ অপিনিয়ন ৰিগাৰ্ডিং ডেট একচুৱেলি ছেকুলাৰিজিমটো আপোনাৰ ভাৰতৰ যিটো সংবিধান আছে সংবিধানততো কোৱা হৈছে যে ইণ্ডিয়া ইজ এ ছেকুলাৰ ৰিপাব্লিক গতিকে ইয়াতেতো সকলো ধৰ্মৰ প্ৰতি সমান চকুৰে চোৱা এটা হেৰি আছে কিন্তু তাৰ মাজতে হিন্দু ৰাজ্য বুলি ক'বলৈও এটা অসুবিধা আছে কাৰণ মানে ছেকুলাৰিজিম এইটো কনষ্টিটিউশ্যনৰ এগেইনষ্টে যোৱা হ'ব কিন্তু হিন্দুসকলৰ বা কাৰণে আকৌ ভাৰতবৰ্ষখনে একমাত্ৰ ৰাজ্য হিচাপে নেশ্যন হিচাপে আছে গতিকে সেইফালৰ পৰা চাব গ'লে হিন্দুসকলৰো ইণ্টাৰেষ্ট প্ৰটেক্ট হোৱাটো জৰুৰী হয় দৰকাৰী হয় কাৰণ নহ'লে তেওঁলোকৰ ওপৰত যদি তেনেকুৱা এটা হেৰি চলে তেতিয়াও সেইটো দিগদাৰী হ'ব গতিকে ছেকুলাৰিজিমটো মোৰ মতে থাকিব লাগিব আৰু ৰাম ৰাজ্য বুলি ক'লেতো আপোনাৰ ৰাম ৰাজ্যটো এখন মানে ইউটোপিয়ান হেৰি নিচিনা আৰু যে চবফালে একদম জয় জয় মই সুন্দৰ ধুনীয়া হেৰি পৰিৱেশ হ'ব লাগে সেইটোকে ৰাম ৰাজ্য হিচাপে কোৱা যায় গতিকে সেইটো চবৰ কাৰণে হ'ব পাৰে বিকজ আমি গোটেই ইয়াতে কোএক্সিষ্ট কৰি আছোঁ গতিকে যিটো আমাৰ কাৰণে হিন্দুসকলৰ কাৰণে হ'ব বাকীসকলৰ কাৰণেও হ'ব আৰু ছাৰ APSC কথা পাতোঁ APSCত আপুনি ৰিফৰ্মছ কি মানে ভাবে যে মানে ৰিফৰ্মছ কেনেকুৱা ধৰণৰ হ'ব লাগে বহুতখিনি ৰিফৰ্মছ হ'ল APSCত কিন্তু এতিয়াও ধৰি লওক কেনেকুৱা স্ক'প আছে ৰিফৰ্মছ হ'বৰ কাৰণে APSCটোতো এটা অট'নমাছ বডি সেইটোতো এতিয়া চৰকাৰৰ হেৰিত নচলে কণ্ট্ৰলত নচলে তাতে বহুখিনি ৰিফৰ্মছ আনিব পাৰে আজিকালি এতিয়াতো ডিজিটাইজেশ্যন কৰি মেলি বা ডিজিটেল হেৰি কৰি মেলি বহুতখিনি ভাল কৰিছে আগতকৈ কিন্তু ৰিফৰ্মছ বুলি ক'লে আপোনাৰ এই এক্সামিনেশ্যন প্ৰচেছ যিটো হয় সেই প্ৰচেছটোৰ মানে চিক্ৰেচি বজাই ৰখা আৰু তাৰ যিটো পাৰপাছ একচুৱেল সেই পাৰপাছটো ফুলফিল কৰা সেইখিনিয়েই ফ'কাছ দিব লাগে মোৰ মতে যিবিলাক আমি অভিযোগ বা হেৰি শুনি আছোঁ সেইবোৰ তাক লৈয়ে হয় পৰীক্ষাৰ প্ৰক্ৰিয়াটোক লৈয়ে হয় গতিকে প্ৰক্ৰিয়াটো যদি ফুল প্ৰুফ হিচাপে গঢ় দিব পৰা যায় ডেট উইল বি দ্য
বেষ্ট ৰিফৰ্ম আই থিংক হয় হয় স্যাৰ ডিজাষ্টাৰ মেনেজমেণ্টত যে স্যাৰ মানে কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰ্ডনেছ থাকিব লাগে আচলতে মানুহখিনি ধৰি লওক যিকোনো সময়ত ডিজাষ্টাৰ আহিব পাৰে চ' ৰেভিনিউ এণ্ড DM ডিপাৰ্টমেণ্টৰ আপোনাৰ মেইন কামটো ডিজাষ্টাৰ মেনেজমেণ্টটো চোৱা চ' এইখিনিত স্যাৰ মানুহখিনি কেনেকুৱা ধৰণৰ সতৰ্ক হ'ব লাগে ডিজাষ্টাৰ যদি খপককৈ আহে বা কিবা আহে চ' মানে কেনেকুৱা ধৰণৰ মানে একশ্যনছ বা ধৰি লওক কিবা মানে ষ্টেপছ ল'ব লাগে হয় ডিজাষ্টাৰটো যিটো আমি নেচাৰেল ডিজাষ্টাৰ বুলি কওঁ নেচাৰেল ডিজাষ্টাৰটোতো প্ৰিভেণ্ট কৰাৰ কাৰো শক্তিয়েই নাই সেইটোতো হ'বই আপোনাৰ ধুমুহা হওক বানপানী হওক বা ভূমিকম্প হওক চ' দিজ আৰ অল নেচাৰেল থিংছ কিন্তু এটা কথা কৰিব পাৰোঁ যে আমি সাৱধান হ'ব পাৰোঁ আগৰ পৰা আমি মানে প্ৰিপেয়াৰেশ্যন এটা আনিব পাৰোঁ নিজৰে আৰু এটা সেইটোৱে আমাৰ ডিজাষ্টাৰটো হ'লেও তাৰ মানে মিনিমাম লছ বা হেৰিটো মিনিমাম কৰিবলৈ এটা আমি প্ৰয়াস কৰিব পাৰোঁ আৰু সেইটো মিটিগেশ্যন বুলি কোৱা হয় মিটিগেশ্যন আৰু ডিজাষ্টাৰটো হৈ যোৱাৰ পিছত আমি কিমানখিনি ৰেছপন্স দিব পাৰোঁ বা কিমানখিনি আমি মানুহৰ সহায় কৰিব পাৰোঁ সেইটোৰ কাৰণেও এতিয়া ডিজাষ্টাৰৰ এতিয়া মেনেজমেণ্টৰ আণ্ডাৰত কিছুমান টীম থাকে মানে এটা ৰেছপন্স টীম হিচাপে গতিকে তেওঁলোকক এলাৰ্ট কৰি ৰখা হয় ট্ৰেইনিং দিয়া হয় গতিকে তেওঁলোকে সেইটো ডিজাষ্টাৰ হৈ গ'লে বা হঠাৎ আহি গ'লে তেওঁলোকে সেইটো কুইক ৰেছপন্স এটা সেই সময়ত কৰিব পাৰে আৰু মানুহখিনি এৱেৰ হ'ব লাগে অকণমান কিবা কিবি প্ৰিকশ্যনো লৈ থাকিব পাৰে বিল্ডিংবিলাক আজিকালি গোটেইবিলাক আৰ্থকুৱেক প্ৰুফ বনাবলৈ কোৱা হৈছে গভৰ্ণমেণ্টৰ পলিচি বা হেৰিৰ ওপৰতো এইবিলাকৰ ওপৰতো অকণমান কথা আছে এইবিলাক ষ্ট্ৰিক্টলি এনফৰ্চ হ'ব লাগে আৰু তেতিয়াহ'লে মই ভাবোঁ যে ডিজাষ্টাৰ মিটিগেশ্যনটো অলপ হ'ব পাৰে কৰিব পৰা যায় লছ অফ প্ৰপাৰ্টি এণ্ড লাইফ সেইটো মিনিমাইজ কৰিব পৰা যায় চ' ছাৰ আপোনাৰ চবতকৈ ভাল লগা পষ্টিং ছাৰ কোনটো আছিলে মানে কেৰিয়াৰত চবতকৈ ভাল লগা পষ্টিংটো ডিচিটো বাৰু অফক'ৰ্ছ বাৰু এইটোতো চবৰে ভাল লাগে আপোনাৰো চাগে বহুত ভাল লাগিছিলে চ' তাৰ বাহিৰেও চবতকৈ ভাল লগা পষ্টিং বুলি ক'লে পষ্টিং হিচাপে মইতো DC হিচাপে আছিলোঁ ছিনিয়ৰ BDO হিচাপে আছিলোঁ তাৰপিছত আপোনাৰ ADC পিছত আহি পেলাই ছেক্ৰেটেৰী হ'লোগৈ একচুৱেলি ফিল্ড পষ্টিংটো এটা ভাল হেৰি কাৰণ ডাইৰেক্টলি আপুনি মানুহখিনিৰ লগত কণ্টেক্টত থাকে আৰু নিজৰ পৰা মানে কিবা এটা কৰি দিয়াৰ তাতে আশা থাকিলে বা চেষ্টা কৰিব পাৰে ডাইৰেক্টলি এজন মানুহক কিবা এটা সহায় কৰি দিয়াটো সেইটো ফিল্ড লেভেলত সম্ভৱ হয় মানে ছেক্ৰেটেৰিয়েট লেভেলত হয় ডাইৰেক্টটো আমাৰ ছেক্ৰেটেৰিয়েট লেভেলত হেৰিত নাথাকে পাব্লিকৰ লগত কণ্টেক্ট নাথাকে সেই ছেটিছফেকশ্যনটো মানে ফিল্ড লেভেলতহে পোৱা যায় সেইটো মই অৱশ্যে DC হিচাপেও পাইছোঁ তাত যদিও মই ক'লোঁ যে তাত বেছিভাগ ডেভেলপমেণ্টৰ কাউন্সিলৰ আণ্ডাৰত হয় তথাপিও আমিও কৰিব পৰা বহুতখিনি কাম আছে আৰু হয়তো তেতিয়া দুটা এটা তেনেকুৱা মই কৰিছোঁ কাম সেইখিনি ছেটিছফেকশ্যন বৰ ভাল ছেটিছফেকশ্যন আহে ডিব্ৰুগড়ত থাকোঁতেও মই তেনেকৈ বহুখিনি হেৰি কৰিলোঁ ডিব্ৰুগড়ৰ যিটো গেছ ক্ৰেকাৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টৰ লেণ্ড একুইজিশ্যনৰ কাম প্ৰথম তাতে আৰম্ভণিটো সেইটো আমিয়ে কৰিছিলোঁ গতিকে তাত থাকোঁতেও বহুখিনি চাইছিলোঁ তেনেকুৱা ধৰণৰ হেৰি আৰু ছেটিছফেকশ্যনটো আহিছিলে কামৰ গতিকে আপুনি ADC ৰেভিনিউত আছিল নেকি ADC হিচাপে আছিলোঁ ৰেভিনিউ চাৰ্জো দিয়া হৈছিলে মই নগাঁৱতো আছিলোঁ নগাঁৱতো মই ৰেভিনিউ কাম চাইছিলোঁ ডিব্ৰুগড়ত থাকোঁতেও সেই ৰেভিনিউ বুলিয়ে ক'ব পাৰি যিহেতু মাটি অধিগ্ৰহণৰ কাম সেইটো একুইজিশ্যন সেইখিনি চাইছিলোঁ এনেই DC থাকোঁতে ছাৰ DCৰ এনেই যোনখিনি কাম কাজ চ' আপোনাৰ কেনেকুৱা ধৰণৰ আছিলে হাফলঙত থাকোঁতে বা ডিমা হাছাওত থাকোঁতে DCৰ কাম কাজ হাফলঙত বিশেষকৈ সেই ডেভেলপমেণ্টৰ কাম কাজ সিমান নাই কাউন্সিলে কৰে কিন্তু তাৰ লগত DCও অলপ জড়িত হৈ থাকে আৰু কিন্তু বেছিভাগ কাম তাৰে সেই ইলেকশ্যনৰ কাম তাতে মই প্ৰথম কাউন্সিলৰ ইলেকশ্যনটো কৰিলোঁ 2019 চনৰ
এতিয়া আকৌ 2024ত আকৌ 5 বছৰ পিছত হ'ল তো এই 2019ৰটো মই তেতিয়া থাকোঁতে হৈছিলে তাৰপিছতে 2019ৰ যিটো ইলেকশ্যন আপোনাৰ এই লোকসভাৰ ইলেকশ্যন সেইটো তাতে থাকোঁতে কৰিছিলোঁ তাৰপিছতে ল এণ্ড অৰ্ডাৰটো চাইছিলোঁ ল এণ্ড অৰ্ডাৰ তাত একচুৱেলি অলপমান আগতেতো বহুত বেয়া আছিলে জানে আপুনি বহুত বেয়া চিটুৱেশ্যন আছিলে কিন্তু মই যোৱাৰ আগে আগে চিটুৱেশ্যনটো বহুতখিনি ভাললৈ আহিলে কিন্তু একচুৱেলি মই তাতে জইন কৰাৰ কাৰণটো এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন মোৰ আগৰ ডিচিজনে মানে এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বৰ বেয়াকৈ ফেচ কৰিব লগা হ'ল আৰু তাৰ কাৰণে আচলতে তেওঁ তাৰপৰা যাবও লগা হ'ল আৰু মই জইন কৰিলোঁ কৰি পেলাই মই সেইটো টেকল কৰিবও লগা হ'ল বহুখিনি তাতে ইণ্ডিজিনাছ ষ্টুডেণ্টছ ফৰাম বুলি এটা আছে ইণ্ডিজিনাছ ফৰাম কিছুমান আছে তেনেকৈ গতিকে সেইবিলাকে মানে বহুখিনি হেৰি কৰি থাকে আন্দোলন কৰি থাকে বা ষ্ট্ৰাইক কৰি থাকে ৰেল ৰকো কৰি দিয়ে কেতিয়াবা তেনেকুৱা ধৰণৰ সেইবিলাক কণ্ট্ৰল কৰিব লগা হৈছে তাত থাকে এখন ট্ৰেইন যে গৈছিলে ছাৰ আপোনাৰ কি ট্ৰেইন আছিলে এখন টয় ট্ৰেইন নে কিবা এখন হিল এক্সপ্ৰেছ ক'ৰ পৰা যায় এখন লংকাৰ নে লামডিঙৰ পৰা গৈছিল নেকি আগতে হিল কুইন বুলি আগতে আছিলে হিল কুইন হয় হিল কুইনখন আজিকালি নাই অ'কে আজিকালি সেইফালে বদৰপুৰ এক্সপ্ৰেছ এখন আছে আৰু এখন নতুনকৈ এতিয়া দিছে সেইটো হাফলঙৰ থ্ৰুৱেদিয়ে যায় শিলচৰলৈকে সেইখন ভিষ্টাডোম বুলি কয় অ'কে আপোনাৰ মানে কোচবিলাক ওপৰত অলপ হেৰি থাকে এই গ্লাছৰ থাকে অ'কে ভিউটো ভাল হয় আৰু ছিটবিলাক অলপ ৰিভল্ভ কৰিব পাৰে ইফালে ইফালে তেনেকুৱা জেগাটো কিন্তু বৰ ধুনীয়া হাফলং জেগাটো ডিমা হাছাও আপুনি গৈছেতো মই মোৰ দেউতা আগতে এটা ডিচি আছিলে হেৰি আছিলে তেতিয়া আগতে তাতে আছিলোঁ এদিন থাকিছিলোঁ কিন্তু বৰ ধুনীয়া লাগে জেগাটো তাকে বোলো আপোনাৰ এক্সপিৰিয়েঞ্চটো মানে যোনেই যায় নাই বৰ ভাল লাগিছিলে তাতে বৰ শান্ত মানে শান্ত জেগা টুকুৰা আৰু মানুহখিনিও বৰ চিম্পল কোনো কমপ্লিকেচি নাই মানুহবিলাকৰ বেছিক প্ৰব্লেমটো কি ছাৰ মানে ডিমা হাছাওত ল এণ্ড অৰ্ডাৰ যে ইমান চিটুৱেশ্যন যে হৈ থাকে বেছিক প্ৰব্লেমটো কি ডিমা হাছাওৰ বেছিক প্ৰব্লেমটো আচলতে চাব গ'লে তাত কেইবাটাও হেৰি আছে এই ট্ৰাইব আছে অ'কে ট্ৰাইব হিচাপে আপুনি চাবলৈ গ'লে 9টামান মেজৰ ট্ৰাইবে আছে অ'কে নাগাৰো দুটামান আছে জেমি নাগা তাৰপিছত ৰংমে নাগা তেনেকুৱা তাৰপিছতে কুকি আছে মাৰ আছে অ'কে তাৰপিছতে বিয়াতে আছে ৰাংখল বুলি আছে অ'কে তেনেকুৱা আৰু সৰু সৰু কেইবাটাও ট্ৰাইব এই গোটেই ট্ৰাইবকেইটাৰ আচলতে মাজত ইটোৱে সিটোৰ মাজত বৰ এটা ভাল হেৰি নাই অ'কে আৰু ডিমাচাটো মেইন ট্ৰাইব হয় ডিমাচা হৈছে মেইন ট্ৰাইব বাকী এইবিলাক আছে গতিকে তেওঁলোকৰ মাজত মানে খুব এটা সৌহাৰ্দ্যপূৰ্ণ হেৰি এটা নাই অ'কে গতিকে কেতিয়াবা লাগি যায় এথনিক ক্লেছেছ আগতেও সেইটো হিষ্ট্ৰী আছে অ'কে এথনিক ক্লেছ হৈছে ডাঙৰকৈও হৈছে বহুখিনি মানুহ প্ৰাণ হেৰুৱাইছেও তো এই বস্তুটো মানে এটা টেনশ্যন চলি থাকে তাত অ'কে মানে এই বস্তুটো ল এণ্ড অৰ্ডাৰটো প্ৰব্লেমটো যোনটো হৈ আছে সেইটো ব্ৰিটিছৰ সময়ৰ পৰা আছিলে নে ৰিচেণ্টলি হৈছে মানে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ একচুৱেলি কাউন্সিলখনটোতো 1951ত হ'ল 1951ত কাউন্সিলখন হ'ল হৈ পেলাই তাৰপিছত আপুনি জানে যে নৰ্থ কাছাৰ হিলছ ডিষ্ট্ৰিক্ট বুলিহে কোৱা হৈছিলে সেইখনক নৰ্থ কাছাৰ এন চি হিলছ বুলি কোৱা হৈছিলে কিন্তু পিছত সেইখন যিহেতু ডিমাচা মেজৰিটি আছে তো ডিমাচাসকলে সেইখন ডিষ্ট্ৰিক্টখন মানে তেওঁলোকৰ হেৰি হিচাপে বিচাৰিলে অ'কে আৰু ডিমা হাছাওৰ হিচাপে নামাকৰণ হ'ল তো এই ডিমা হাছাও হিচাপে নামাকৰণ হোৱাটোৱে হয়তো বাকী কিছুমান ট্ৰাইবক অলপ আঘাত দিলে অ'কে আঘাত দিয়াতে তেওঁলোকে ভাবিলে যে এইটো ডিমাচাৰ ঘৰহে হ'ল আমাৰ ঘৰ নহ'ল নেকি আমি বাহিৰা হ'লোঁ নেকি এনেকুৱা ধৰণৰ কিবা এটা হয়তো হেৰি হ'ল চ' ৱে ফৰৱাৰ্ডটো কি ডিমা হাছাওত মানে এনেকুৱা থাকিবই নে এইটো ছল্ভ কৰিবৰ কাৰণে কি কৰিব পাৰে ৱে ফৰৱাৰ্ড এতিয়াতো তেওঁলোকে আচলতে দুখন ডিষ্ট্ৰিক্ট কৰিব বুলি পেলাই বহুত দিনৰ পৰা হেৰি কৰি আছে অ'কে গভৰ্ণমেণ্টেও কিবা এটা ষ্টেপ লৈছিলে এই ক্ষেত্ৰত যে দুখন ডিষ্ট্ৰিক্ট কৰি দিম আমি অ'কে ডিমাচাসকলে এখন লগ হেৰি কিন্তু তাতে আকৌ তাত আৰু কথা আহি পৰিলে যে টেৰিটৰী কোনটো হ'ব অ'কে
টেৰিটৰিটো এতিয়া ডিমাৰ্কেশ্যনটো কেনেকৈ হ'ব এতিয়া ডিমাৰ্কেশ্যনটো চাব গ'লে হাফলং তো মেইন টাউন হয় বা সদৰ টাউন হয় কিন্তু হাফলঙৰ আকৌ ডিমাচা মেজৰিটি বুলি ক'বও নোৱাৰি বাকী চব ট্ৰাইব আছে তাত গতিকে সেইখন হাফলংখন কোনখন ডিষ্ট্ৰিক্টত থাকিব কাৰ লগত থাকিব এনেকুৱা ধৰণৰ কথাবিলাক লৈ পেলাই কথাটো ক্লাছ এটা হৈ আছে আৰু বস্তুটো ছল্ভ হ'ব পৰা নাই ফাইনেলাইজ কৰিব পৰা নাই যে দুখন ডিষ্ট্ৰিক্ট কৰা হ'ব নে নহ'ব হয় চ' মানে ইয়াত কিবা সলিউশ্যন হ'ব পাৰে নে ফিউচাৰ কেতিয়াবা এইটো সলিউশ্যনটো হোৱাটো অকণমান টান আছে অকণমান টান আছে সেইটো মানে এথনিক যিটো কম্পজিশ্যন সেইটোৰ কাৰণে কৈছোঁ কাৰণ তেওঁলোকেতো ইজনে সিজনৰ ভিতৰত এটা ৰিলেশ্যন যিটো আছে সেই ৰিলেশ্যন ভাল ৰিলেশ্যন এটা ডেভেলপ কৰি ল'ব লাগিব যদিহে বস্তুটো ছল্ভ হ'ব লাগে গতিকে সেইটো হোৱাটো অলপমান টান আছে চ' ছাৰ আপোনাৰ এতিয়া ধৰি লওক আপুনি ইমানখিনি পষ্টত থাকিলে গোটেইখিনি আপোনাৰ প্ৰথম পষ্টিঙৰ পৰা আপুনি আহিলে চ' মানে হায়াৰগিটো কেনেকুৱা ছাৰ মানে ACS পোৱাৰ পিছত মানে কি হয় কি পষ্ট পায় ছাৰ আচলতে ACS পোৱাৰ পিছত আমি যেতিয়া জইন কৰিছিলোঁ তেতিয়াতো ESC বুলি কৈছিলে এতিয়াতো জানে আপুনি এছিষ্টেণ্ট কমিশ্যনাৰ বুলি কয় আৰু ইফালে আপোনাৰ লেটাৰেল ছাৰ্ভিচবিলাক যেনেকৈ চাৰ্কল অফিচাৰ হিচাপেও দিব পাৰে আজিকালি ভিডিঅ' দিয়ে নে নিদিয়ে নাজানো কিন্তু মই হৈছে ছাৰ ভিডিঅ' দিছে তো ময়ো ছিনিয়ৰ ভিডিঅ' হিচাপে আছিলোঁ দুখন জেগাত আছিলোঁ শুৱালকুছিত আছিলোঁ আৰু ইফালে ছয়গাঁৱতো আছিলোঁ গতিকে সেই ছিনিয়ৰ ভিডিঅ' হিচাপে দিয়ে তাৰপিছত নেক্সট আপুনি SDO সদৰ বা SDO চিভিল পষ্টিং পায় যদিও SDOটো প্ৰমোশ্যনেল পষ্টিং বুলি ধৰা নহয় তথাপিও এইটো ছিনিয়ৰিটি হিচাপত দিয়ে তাৰপিছতে আপোনাৰ প্ৰমোশ্যন হ'ল ADC লেভেলত আৰু ছেক্ৰেটেৰিয়েটত হ'লে ডেপুটি ছেক্ৰেটেৰী বুলি ক'ব পাৰে তো এইটো হৈছে আপোনাৰ হেৰি আগতে প্ৰজেক্ট ডাইৰেক্টৰ DRD আছিলে তো DRD প্ৰজেক্ট ডাইৰেক্টৰ সেইটো একে লেভেলৰ তাৰ পিছৰ লেভেলটো হৈছে DC মানে জইণ্ট ছেক্ৰেটেৰী ছেক্ৰেটেৰিয়েটত হ'লে আপুনি ইউ আৰ এলিজিবল টু বিকাম এ DC তো ডেপুটি কমিশ্যনাৰ আৰু ইফালে CEO জিলা পৰিষদ CEO জিলা পৰিষদটো ইকুইভেলেণ্ট ৰেংক বুলি ধৰা হয় সেইকেইটা আছে তাৰপিছত জইণ্ট ছেক্ৰেটেৰীৰ পিছত আপোনাৰ DC লেভেলৰ পিছততো ডিষ্ট্ৰিক্টত আৰু পষ্ট নাই হায়াৰ পষ্টটো নাই এক্সেপ্ট ফৰ ডিভিজনেল কমিশ্যনাৰটো কমিশ্যনাৰ লেভেলৰ পষ্ট হয় গতিকে তেতিয়া আপুনি তাৰপিছত জইণ্ট ছেক্ৰেটেৰীৰ পিছত আপুনি যদি ছেক্ৰেটেৰিয়েটলৈ আহে তেতিয়া এডিশ্যনেল ছেক্ৰেটেৰী হ'ব এডিশ্যনেল ছেক্ৰেটেৰী আগতে নাছিলে কিন্তু এতিয়া নতুন এতিয়া এডিশ্যনেল ছেক্ৰেটেৰী আছে তাৰপিছত ছেক্ৰেটেৰী হ'ল ছেক্ৰেটেৰীৰ পিছত আপোনাৰ আমাৰ ACSৰ কাৰণে কেইটামান পষ্ট 3টা পষ্ট খালি কমিশ্যনাৰ লেভেলত ৰিজাৰ্ভ কৰা আছে তো ছিনিয়ৰ মোষ্ট 3জনে কমিশ্যনাৰ so you are very lucky for that I am very lucky you feel so হেতু লাষ্ট মানে কমিশ্যনাৰ হেতু লাষ্ট আৰু ACSৰ পৰা হেতু লাষ্ট যদি IS নমিনেশ্যন পাই যায় তেতিয়া কি হ'ব পাৰে IS নমিনেশ্যন পালে একচুৱেলি IS নমিনেশ্যনটো আপোনাৰতো হেৰি হয় ন বেক কেলকুলেশ্যন হয় ন আপুনি কিমান বছৰৰ ছাৰ্ভিচ পুট ইন কৰিলে ছাপ'জ আপুনি 21 বছৰৰ ছাৰ্ভিচ অলৰেডি পুট ইন কৰিছে IS নমিনেশ্যন পাওঁতে তো এভৰি 3 ইয়াৰ্ছত আপুনি ছাপ'জ 1 ইয়াৰ ISৰ ছিনিয়ৰিটি পালে তাৰমানে 7 বছৰৰ ছিনিয়ৰিটি পালে 3 into 7 21 ইয়াৰ্ছ 7 বছৰ আপোনাৰ পিছৰ আগৰ IS বুলি ধৰা হ'ব আজি যদি মই 2024ত IS নমিনেট হ'লোঁ আৰু 7 বছৰ বেক কেলকুলেশ্যন কৰিলে আপোনাৰ 2017 হ'ল 2020-21-22-24 হয় 2017ৰ মোৰ IS বুলি ধৰা হ'ব তে 2017ৰ এজন ডাইৰেক্ট ৰিক্ৰুইট IS কি পষ্টত আছে সেই পষ্টৰ ইকুইভেলেণ্ট লেভেলতে মই থাকিব লাগিব আৰু যদি তেওঁলোকে ডাইৰেক্ট ৰিক্ৰুইটৰ এলিজিবিলিটি যদি হায়াৰ পষ্টলৈ গৈ আছে এজ পাৰ ছিনিয়ৰিটি নাম্বাৰ অফ ইয়াৰ্ছ তেতিয়াহ'লে সেই ছিনিয়ৰিটি হিচাপে ময়ো পাই যাম কিন্তু কথাটো এনেকুৱা হয়গৈ যে IS পোৱা যায় অলমষ্ট এট দ্য ফেগ এণ্ড অফ ইয়ৰ ছাৰ্ভিচ গতিকে তেতিয়া আৰু 2 বছৰ 3 বছৰ আপোনাৰ ছাৰ্ভিচটো আছেগৈ
তো এই 2 বছৰ 3 বছৰ আপুনি আৰু এই সাপোজ মই 7 বছৰ সিনিয়ৰিটি পালো আৰু 3 বছৰ মই সাৰ্ভিস আইএছত কৰিলো 10 বছৰ 10 বছৰত মই কিমান পামগে আইএছৰ আচ্ছা আইএছ কেডাৰৰ যিটো পোষ্ট পোৱা যায় মুক্তটো আৰু হায়াৰ পোষ্ট এটা দি নিদিয়ে হয় তেনেকুৱা ধৰণৰ কথা মানে সেইটো যেনে ধৰি লওক তেওঁলোকে 15 বছৰ লাগে কমিশনাৰ এজন হ'বলৈ আইএছত ওকে সো তেওঁলোকে আইএছতহে ধৰিব তেতিয়া হয় আইএছতহে সিনিয়ৰিটিটো ধৰিব যদি 15 বছৰ আপোনাৰ হৈ যায়গে 7 বছৰ প্লাস আপুনি আৰু 8 বছৰ যদি আপোনাৰ চাকৰি আছে হয় and you put in that amount of service ওকে তেতিয়া গৈ পেলাই আপুনি আইএছ কমিশনাৰ হ'বগে ওকে বা তাতকে বেছি যদি আছে তেতিয়া হলে হয়তো তাৰ ওপৰত যাব পাৰে আপুনি প্ৰিন্সিপাল সেক্ৰেটাৰি হ'ব ওকে সো এনেকুৱা হৈছে নে এসিএছৰ পৰা গৈ প্ৰিন্সিপাল সেক্ৰেটাৰি কোনোবাই আজিলৈকে হোৱা নাই ওকে ওকে আজিলৈকে হোৱা নাই কমিশনাৰ হৈছে কমিশনাৰটো হয়গে লাষ্ট কমিশনাৰ সেক্ৰেটাৰি হৈছে প্ৰিন্সিপাল সেক্ৰেটাৰিটো মই জনাত হোৱা নাই ওকে ডিভিজনেল কমিশনাৰ পাই ডিভিজনেল কমিশনাৰ পাই কমিশনাৰ সেক্ৰেটাৰি হলে ডিভিজনেল কমিশনাৰ ৰোলটো কি স্যাৰ মানে আসলে কি কৰে তেওঁলোকে এতিয়া আজিকালি ডিভিজনেল কমিশনাৰ ৰোলটো উঠিয়ে গ'ল বুলি ক'ব পাৰে আজিকালি ডিসি ডেপুটি কমিশনাৰ নহয় ডিস্ট্ৰিক্ট কমিশনাৰ হ'ল হয় ডিসি মানে ডিস্ট্ৰিক্ট কমিশনাৰ হয় সো ডিস্ট্ৰিক্ট কমিশনাৰ হিচাপে তেওঁ কৰে তেওঁ ডেপুটি কমিশনাৰ নহয় ডেপুটি নহয় যেহেতু আগতে ডিভিজনেল কমিশনাৰ এজন আছিল গতিকে তেওঁ ডেপুটি আছিল ওকে ভেৰি ইম্পৰ্টেন্ট হয় হয় কিন্তু আজিকালিতো তেওঁই কমিশনাৰ ওকে সো ডিস্ট্ৰিক্ট কমিশনাৰ ইন দা ডিস্ট্ৰিক্ট কমিশনাৰ ইজ দা অল ইন অল ওকে এনেকুৱা হৈ গ'ল ডিভিজনেল কমিশনাৰ আগতে যিজন আছিল তেওঁ সাপোজ 3-4খন ডিস্ট্ৰিক্ট বা 5খন ডিস্ট্ৰিক্টৰ ওপৰত আছিল ওকে এণ্ড ওভাৰঅল চোৱাচিতাখিনি ডিচিৰ কাম কাজ ওকে বা সেইখিনি তেওঁৰ ডিচিৰ ওপৰত ইমিডিয়েট সিনিয়ৰ সো ডিভিজনেল কমিশনাৰ আগতে ডিচিৰ কাম কাজত ইন্টাৰফেয়াৰ কৰিব পাৰিছিল নে নোৱাৰিছিল ইন্টাৰফেয়াৰ ঠিক নকৰে কিছুমান কাম কিছুমান আপিলেট অথৰিটি হিচাপে তেওঁক দিয়া আছিল ধৰি লওক ডিচিৰ কাম কাজৰ ওপৰত যদি কোনোবাই কিবা অসন্তুষ্ট হয় কিবা আপিল কৰে তেনেকুৱা কিছুমান পাৱাৰ্স দিয়া আছিল আৰু সুপাৰভিজৰি পাৱাৰ্স আছিল হেতু কমিশনাৰ অফ কোৰ্স ডিস্ট্ৰিক্ট কিখনৰ ওপৰত নিজৰ ডিস্ট্ৰিক্ট কিখনৰ ওপৰত গতিকে এতিয়া হেতু মানে গভৰ্ণমেণ্টে ভাবিলে যে হেতু বস্তুটো ইনফ্ৰাস্ট্ৰাকচাৰছ হয় দৰকাৰ নাই আসলতে ডিস্ট্ৰিক্ট কমিশনাৰ জনে কৰিব পাৰে গোটেই সো ডিস্ট্ৰিক্ট কমিশনাৰে মানে এতিয়া ডিস্ট্ৰিক্টখন এতিয়া গোটেই ডিস্ট্ৰিক্ট কমিশনাৰে ডিস্ট্ৰিক্টখনৰ গোটেই চোৱাচিতা কৰে ওকে তেওঁ বাকি গভৰ্ণমেণ্ট লেভেলৰ পৰা কৰিব পাৰে হেতুটো সদায় থাকিব কিন্তু বেলেগে এজন ডিভিজনেল কমিশনাৰ হিচাপে আৰু নাথাকিব ওকে সো এই বস্তুটো বহুত মানুহে বুজি নাপায় আসলতে ডিভিজনেল কমিশনাৰটো মানে কি হয় কি ৰোল আসলতে আছিল বা কিয় এটো এতিয়া কি হ'ল ওকে আগতে ডিভিজনেল কমিশনাৰ হিলছ এণ্ড বাৰাক ভেলিও আছিল নেকি আছিল আপাৰ আসাম ডিভিজন আছিল লোৱাৰ আসাম ডিভিজন আছিল মিডল আসাম নৰ্থ আসাম আৰু বাৰাক ভেলি ওকে 5জন ডিভিজনেল কমিশনাৰ আছিল ওকে সো এতিয়া মানে হেবিলাক পোষ্ট আছে নে কি হ'ল এতিয়া সেইবোৰ পোষ্ট বুটকৰ নাই কে উঠি গ'ল যে ডিস্ট্ৰিক্ট কমিশনাৰ হিচাপে দিলে যেতিয়া ডিসি সকলক ওকে আৰু ডিভিজনেল কমিশনাৰ নাই আৰু ওকে সো এটো ইটস এ ভেৰি ইম্পৰ্টেন্ট থিং আসলতে হয় স্যাৰ এটো যে কালচাৰটা যে আছে আমাৰ অসমত ধৰক ওয়াৰ্ক কালচাৰটো যোনবিলাক গভৰ্ণমেণ্ট এমপ্লয়িজ বিলাকৰ যে ধৰি লওক 10টা 5টা ধৰি লওক কেতিয়াবা 11টা বজাতো আহে 4টা বজাত যায় কেতিয়াবা নাযাওঁ ধৰি লওক এটো কিয় হয় বাৰু আসলতে আমাৰ মানে এনেকুৱা ধৰণৰ যোনবিলাক গভৰ্ণমেণ্ট মানে পোষ্ট হোল্ডাৰ বিলাকৰ কি ভাবে আপুনি এনি চেঞ্জেছ ৰিকোয়াৰ্ড দেয়াৰ চাওক এটো এজন মানুহৰ নিজৰ যিটো ভিতৰৰ পৰা অহা এটা কৰ্মস্পৃহা বা ইচ্ছা সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব এতিয়া যদি কোনোবা এজনে ভাবে যে এটোটো গভৰ্ণমেণ্টৰ কাম তাৰ মানে কাৰো কাম নহয় মই কৰিলেও কোনোবা এজন বেলেগে কৰিলে নকৰিলেও চাওঁতা কোনো নাই তেনেকে ভাবে যদি তেতিয়া হলে তেওঁক আৰু কোনে বুজাব তেওঁক তেতিয়া আৰু বুজাবলৈ অসুবিধা কিন্তু সেইটো নিজৰ ভিতৰৰ পৰা আহিব লাগিব এতিয়া প্ৰাইভেট ফাৰ্ম এখনত বা কোম্পানী এটাত আপুনি গৈ পেলাইতো সেইটো কাম কৰিব নোৱাৰে তাত আপোনাৰ সেই ষ্ট্ৰিক্ট কণ্ট্ৰলটো আছে এতিয়া গভৰ্ণমেণ্টত সেই ষ্ট্ৰিক্ট কণ্ট্ৰলটো কৰিবলৈ কোনো নাই ধৰি লওক কোনে চাব ইমিডিয়েট সুপিৰিয়ৰজনৰো ইমান সময় নাই যে তেওঁ অনবৰতে নিজৰ সাবৰ্ডিনেটগিটাকে চাই থাকিব কি কৰিছে কি নকৰিছে তো এইটো কৰ্ম সংস্কৃতি বুলি যিটো কয় কৰ্মস্পৃহা সেইটো নিজৰ পৰা থাকিব লাগিব আৰু প্লাস কামটো কৰি পেলাই এটা স্যাটিসফ্যাকশন আহিব লাগিব নিজৰ
যেতিয়ালৈকে আপোনাৰ সেই ছেটিছফেকশ্যনটো নাহে তেতিয়ালৈকে আপুনি কামটোলৈ অনীহা দেখুৱাই থাকিব মানে অভিয়াছলি সেইটোৱে হৈছে এতিয়া যে কোনেও চাওঁতাও নাই মোৰ কামটোৰ প্ৰতি সিমান হেৰিও নাই একাউণ্টেবিলিটি থাকিব লাগে ৰেছপনচিবিলিটিৰ লগতে একাউণ্টেবিলিটি থাকিব লাগে আৰু কণ্ট্ৰল থাকিব লাগে কণ্ট্ৰল মেকানিজিম এটা থাকিব লাগে আজিকালি সেই এটেণ্ডেঞ্চ কিবা হেৰি কৰা এইবিলাক ওলাইছে কিন্তু সেইবিলাকতো লুপ হোল থাকে তাতো বহুত আখোৱা থাকে এইবিলাক আখোৱা যোনে কাম কৰিবলৈ নিবিচাৰে সেই আখোৱাটো আধাৰতে সি মানে কামটো আকৌ ফাঁকি দিব পাৰিব গতিকে সেইটো নহয় বা আৰু মই যেনে ক'লোঁ যে কোনোবা এজন মানুহৰ কাৰণে কিবা এটা কৰি পেলাই মোৰ ছেটিছফেকশ্যনটো আহিলে তেতিয়া মই সেই কামটোৰ প্ৰতি মোৰ আগ্ৰহটো বাঢ়ি গৈ থাকিব কিন্তু যদি সেইটো মোৰ ছেটিছফেকশ্যনটো নাহে ভিতৰৰ পৰা তেতিয়াহ'লে এইটো মই জোৰ কৰি নিজকে মই কামটো নকৰাওঁ তেনেকুৱা কথা এই আমাৰ ছাৰ্ভিচটো আচলতে সেইটো বৰ জৰুৰী অকণমান কিবা এটা হ'লেও কোনোবা এজনৰ কাৰণে সাধাৰণ মানুহ এজনৰ কাৰণে কিবা এটা কৰাৰ মানে মানসিকতাটো থাকিব লাগে আৰু থাকিলেই নিজৰ ছেটিছফেকশ্যনটো কৰ্ম ছেটিছফেকশ্যনটো পোৱা যাব আৰু তেতিয়া কাম কৰিবলৈও মন যাব ছাৰ দেখা পোৱা গৈছে যে মানে অসমত এতিয়া স্পেচিফিকেলি মানে চব ষ্টুডেণ্টৰ মাজত মানে এতিয়া অকল APSC দিওঁ মানে এটা ঢৌৰ নিচিনা হৈ গৈছে চ' কি ভাবে আপুনি মানে ষ্টুডেণ্ট যোনে বিচাৰি আছে APSC হওক বা গভৰ্ণমেণ্ট চাকৰি হওক মেইনলি APSCৰ মানে কেনেকুৱা ধৰণৰ এটা এটিটিউড বা ধৰি লওক কেনেকুৱা ধৰণে পঢ়িব লাগে মানে এজন ACS অফিচাৰ বা APS হ'বৰ কাৰণে আপোনাৰ মতে ছাৰ এইটোতো এটা কম্পিটিটিভ এক্সামিনেশ্যন হয় পিয়ৰলি কম্পিটিটিভ এক্সামিনেশ্যন গতিকে ইয়াতে মানে প্ৰিপেৰেশ্যনৰ কোনো হেৰি নাই ছেট মানে লিমিট নাই বা হেৰি নাই এইটো আপুনি নিজকে খুব ভাল ধৰণেৰে তৈয়াৰ কৰি ল'ব লাগিব যদিহে আপোনাৰ সঁচাকৈ এইটো চাকৰি কৰিবলৈ বা এনেকুৱা ধৰণৰ এটা ছাৰ্ভিচ দিবলৈ মন আছে অভিয়াছলি সেইখিনি আপুনি কষ্ট স্বীকাৰ কৰিব লাগিব সেইখিনি পাৰ্চিভিয়েৰেঞ্চ লাগিব আপোনাৰ আৰু তেতিয়াহে মানে মোৰ বোধেৰে হ'ব এতিয়া সকলোৱে যদি দিবলৈ যায় দেখাক দেখি দিবলৈ যায় বোলে মই এনেই দি চাওঁচোন আৰু কি হ'ব তেনেকুৱা এটা হৈছে কিন্তু সেইটোৱে একচুৱেলি কোনো সহায় নকৰে মানুহজনক টাইম ৱেষ্ট হ'ব তেওঁৰ এবছৰ দুবছৰ মানে আধা দুখৰীয়াকৈ দিব পৰীক্ষাটো বা হেৰি কৰিব ভালকৈ নিদিয়েও তেনেকুৱাকৈ কৰি লাভ নাই আৰু ছাৰ দেখা পোৱা গৈছে দেই মানে কোচিং ইনষ্টিটিউটবিলাক আজিকালি মাছৰুমিং হৈছে বহুত কোচিং ইনষ্টিটিউট ওলাইছে চ' মানে আপুনি কি ভাবে ছাৰ মানে ষ্টুডেণ্ট এজনে কোচিং লোৱাটো কিমান ইম্পৰ্টেণ্ট ধৰি লওক বহুত কোচিং ইনষ্টিটিউট ওলাই গৈছে আজিকালি ইয়াত দেখা পাওঁ এইটো গলিত এটা ইনষ্টিটিউট চ' হোৱাট ইজ দ্য ৰিয়েল বেনিফিট মানে এইবাৰ যিগৰাকী ফাৰ্ষ্ট হৈছে ACSৰ অলপতে যিটো ৰিজাল্ট ওলালে তেওঁ নিজেই কৈছে কি নামটো আছিল কি চুলতানা নেকি কিবা আছিলে তেওঁ নিজেই কৈছে যে মইতো কোনো কোচিং লোৱা নাই গতিকে কোচিং লোৱাটোতো জৰুৰী বুলি কেতিয়াও কিছুমান কোচিং আকৌ ক্লেইম কৰিছে তাই বোলে কোচিং লৈছে বুলি সেইটো এটা বেয়া কথা সেই কোচিং ইনষ্টিটিউটে সেইটো কৰিব নালাগে নেগেটিভ মাৰ্কেটিং কৰিব নালাগে আৰু দ্বিতীয় কথা হৈছে কি ইমানকৈ মাছৰুম গ্ৰথ হৈছে যে সেইটোতো অভিয়াছলি বিকজ অফ কমাৰ্চিয়েল ৰিজনছ তাৰ পৰা পইচা পাতি বেছিকৈ পাম বুলি ভাবি পেলাই নতুন কোচিং ইনষ্টিটিউটবিলাক খুলিছে কিন্তু কোচিঙৰ কোৱালিটিটো কেনেকুৱা কোচিঙৰ পৰা আপুনি কিবা ৰিজাল্ট দিব পাৰিছেনে নাই উলিয়াব পাৰিছেনে নাই সেইটোহে এছেছ কৰিব আপোনাৰ কোচিঙৰ কিমান দৰকাৰী বা কিমান আপোনাৰ ৰেলিভেণ্ট হ'ল কিন্তু মই নাভাবোঁ যে কোচিং ল'বই লাগিব কোনোবা এজনে পঢ়াৰ প্ৰতি নিজৰ মানে শিকাৰ প্ৰতি নিজৰ যিটো ধাউতি সেইটো যদি নিজৰ পৰা থাকে ভিতৰৰ পৰা থাকে তেতিয়াহ'লে কোচিং নোলোৱাকৈও কৰিব পাৰে আৰু ছাৰ আপুনি কি ভাবে গভৰ্ণমেণ্টে কিছুমান ৰেগুলেশ্যনছ কৰিব লাগে নেকি কোচিংবিলাক যে ইমান হৈ গৈছে there should be some regulatory মানে decisions to be taken by the government
আৰু অবভিয়াছলি কৰিব লাগে কিবা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা বা হেৰি তেনেকৈ এইখিনি কিবা ৰেগুলেট কৰাৰ কাৰণে পলিচি ল'ব পাৰে হয় বা দৰকাৰ হ'লে লেজিছলেশ্যনো আনিব পাৰে কিবা অ'কে গভৰ্ণমেণ্টে কৰিব পাৰে এইটো চ' এনি এডভাইচ টু ফিউচাৰ এক্সপিৰিয়েঞ্চ কিবা এডভাইচ আপুনি কৰিব নাই সেইটোকে কওঁ মই মানে প্ৰত্যেকৰেতো কেপাচিটি আছে কিছুমান ধৰি লওক জানে যে মই পঢ়িলে বা মই যদি অলপমান এফৰ্ট দিওঁ তেতিয়াহ'লে মই এইটো কৰিব পাৰিম এচিভ কৰিব পাৰিম সেই নিজৰ কনফিডেন্সটো বা নিজৰ হেৰি ড্ৰিমটো ৰিয়েলাইজ কৰাৰ যিটো হেৰি স্পৃহা সেইটো থাকিব লাগিব সেইটো থাকিলে তেতিয়া তেওঁলোকে কৰিব পাৰিব আৰু প্ৰিপেৰেশ্যনটোতো যথেষ্ট ভালকৈ কৰিব লাগিব গোটেইখিনি নতুন নতুন যিখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কথা আছে গোটেইখিনি আপডেট নিজৰ ৰাখিব লাগিব নিজৰ ছাবজেক্টৰ ওপৰত পূৰা হল্ড থাকিব লাগিব আজিকালিতো গোটেইখিনি জেনেৰেল নলেজেই হৈ গ'ল বাৰু গতিকে জেনেৰেল নলেজ বুলি ক'লেওতো তাত তাৰ ভিতৰত ছাবজেক্টবিলাক সোমাই আছে হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল চায়েন্স চব সোমাই আছে গতিকে সেইবিলাক মানে থৰলি জানিব লাগিব গোটেইখিনি ওপৰে পঢ়ি পেলাই বোলে কৰিবলৈ যাওঁ এনেই দি চাবলৈ যাওঁ তেনেকুৱাকৈ হ'লে হাফ হাৰ্টেডলি কৰিবলৈ গ'লে নহ'ব ডেডিকেশ্যন লাগিব ফুল ডেডিকেশ্যন লাগিব আৰু টেনেচিটিটো লাগিব টেনেচিটি অফ পাৰপাছ যোনটো আমি কওঁ হয় চ' থেংক ইউ ছ' মাছ ছাৰ আপুনি আহিলে আমাক ইমান ব্যস্ততাৰ মাজত সময়খিনি দিলে আপোনাৰ থেংক ইউ ভেৰি মাছ ধন্যবাদ আপোনাক চ' থেংক ইউ এভৰিৱান This was the third episode of The Civil Diaries. For more such content, subscribe to Borthakur IAS Academy's official YouTube channel. Jai Hind.